নমস্কাৰ, শুভ সন্ধিয়া জনালোঁ। মই দীপ্তি শইকীয়া তন্বী বিপণীলৈ আপোনালোকক শুভেচ্ছা জনাইছোঁ। কটন যোৰা হয়। খুব ধুনীয়া লাগিছে কালাৰটো। কলাত আৰু হালধীয়া মীনা কৰিছে, খুব ধুনীয়া লাগিছে। চাদৰখনৰ আঁচলটো ধুনীয়াৰ মেখেলাখন হয়। মেখেলাখনৰ তলৰ পতাটো আৰু ওপৰলৈকে 3 লাইন বুটা আছে। এইটো ব্লাউজ পিচটো হয় আৰু এইখিনি হৈছে চাদৰ পটিখিনি, আৰু ব্লাউজৰ কাৰণেও এটা পটি দিয়া আছে এক্সট্ৰাকৈ। এইটো এটা কালাৰ, কলা আৰু আপোনাৰ বেঙুনীয়া ৰঙত কাম কৰা আছে। কালাৰটো মোবাইলত ইমান ধুনীয়া অহা নাই, কিন্তু অৰিজিনেল কালাৰটো খুব ধুনীয়া হয়। এখন মেখেলাখন আৰু এইখিনি মেখেলাখনৰ তলৰ পতাটো। ব্লাউজ পিচটো আছে আৰু ব্লাউজৰ লগত এটা পটি আছে, আৰু এইখিনি চাদৰখনৰ পটিখিনি। এইখন চাদৰখন দুইটা কালাৰে খুব ধুনীয়া, যিকোনো ৰঙৰ মানুহে পৰিধান কৰিব পাৰিব। চাদৰখনৰ আঁচলটো যিকোনো গাৰ বৰ্ণৰ যিকোনো হ'লেও পৰিধান কৰিব পাৰিব কাপোৰযোৰ, কাৰণ কালাৰকেইটা খুব ধুনীয়া, বহুত বেছি হেভি নহয়, ফুলখিনিও বহুত মাৰ্জিতভাৱে আছে। কালাৰকেইটা খুব ধুনীয়া, এনেকুৱা আছে যথেষ্ট, কিন্তু মই আপোনালোকৰ আগত দুটা কালাৰে দেখিছোঁ এতিয়া। আৰু আপোনালোকে যদি ভাল লাগিছে তন্বী বিপণীলৈ আহিব পাৰিব, নতুবা আমাৰ স্ক্ৰীণত থকা নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব। নমস্কাৰ।